চিপাঝাৰ দেওমৰনৈৰ ধোৱাচাঙত বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ভূমিপূজন কৰি উন্মোচন কৰা 2 কোটি টকীয়া এনৰেগা আঁচনি 2021-22 চনতে ৰূপায়ণ কৰা আঁচনি আজিও নহল সম্পূৰ্ণ। চিপাঝাৰ দেওমৰনৈ এটা মৰনৈ দুইপাৰে সৌন্দৰ্য বৰ্ধনৰ বাবে আবণ্টিত কৰা হৈছিল বৃহৎ ধনৰাশি। পিছে মৰনৈ সৌন্দৰ্য বৰ্ধন আঁচনি 4 বছৰো নহল সম্পূৰ্ণ। সামান্য কাম কৰিয়ে ঠিকাদাৰে মোটা ধন উলিয়াই নিয়া বুলি ৰাইজৰ অভিযোগ। বৰ্তমানে মৰনৈৰ পাৰত এনেদৰে অৰ্ধনিৰ্মিত অৱস্থাত পৰি আছে সৌন্দৰ্য বৰ্ধন আঁচনি। ৰাইজে ইয়াৰ জৰিয়তে সুফল পাব বুলি ভাবিছিল যদিও বৃহৎ ধনৰাশিৰ খৰাত কৰা বুলি অভিযোগ উত্থাপন কৰে। একেদৰে দেওমৰনৈ পঞ্চায়তৰ জৰিয়তে ৰূপায়ণ হোৱা এনৰেগাৰ বহু আঁচনি অৰ্ধনিৰ্মিত হৈ পৰি আছে এতিয়াও। ৰাইজে অৰ্ধনিৰ্মিত অৱস্থাত থকা কোটি টকীয়া আঁচনিৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। কাৰ পকেটত সোমাল আঁচনিৰ ধন, এই প্ৰশ্ন এতিয়া ৰাইজৰ মুখে মুখে। দেওমৰনৈৰ পৰা বিজয় নাথ আৰু ভাৰ্গৱ চলিহাৰ এক প্ৰতিবেদন AIN লাইভ। 2020-21 বৰ্ষত দেওমৰনৈত মৰনৈ সৌন্দৰ্য বৰ্ধনৰ কাৰণে প্ৰায় 2 কোটি টকাৰ এটা প্ৰজেক্ট আমাৰ মৰনৈত শুভাৰম্ভণি কৰিছিল চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে। তেতিয়া আমি দেওমৰনৈবাসীয়ে আনন্দত উৎফুল্লিত হৈছিলোঁ আৰু এই মৰনৈটো সৌন্দৰ্য বৰ্ধনত আমাৰ হোৱাৰ ক্ষেত্ৰত আমি ইয়াত দেওমৰনৈবাসীয়ে আমি প্ৰত্যক্ষ কৰিব পাৰিম এটা আটক ধুনীয়া ঠাই হিচাপে। কিন্তু তেতিয়াৰ পৰা আধা কাম কৰি 2 বছৰমান তাৰমানে কাম নকৰাই বন্ধ হৈ থাকিল। তাৰপিছত আকৌ কাম আৰম্ভ কৰিলে, কিন্তু এতিয়াও কাম অৰ্ধনিৰ্মিত হৈ যায়, এইটো সম্পূৰ্ণ হোৱা নাই। আৰু যিহেতু চৰকাৰে ধুনীয়া এটা আঁচনি দিছিল, বিধায়ক মহোদয়ে সেই আঁচনিটো শুভাৰম্ভণি কৰিছিল। যিগৰাকী তাত ঠিকাদাৰ নিয়োগ হৈ আছিল, এই ঠিকাদাৰে বিভাগীয় কৰ্তৃপক্ষৰ লগত মিতিৰালি কৰি তাৰে আধা অংশ ধন আত্মসাৎ কৰা আমাৰ পৰিলক্ষিত হৈছে। যিহেতু ইয়াত ডাঙৰ ডাঙৰ বোল্ডাৰো নুমাইছিল আৰু এসপ্তাহ পিছত সেই বোল্ডাৰ ৰাতিয়ে নাইকিয়া হৈ যায়। এই প্ৰজেক্টটোৰ ক্ষেত্ৰত এটা উচিত তদন্ত আৰু নিজাববীয়াকৈ হস্তক্ষেপ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিহেতু 2 কোটি টকাৰ এইটো প্ৰজেক্ট আমাৰ মৰনৈত এইটো সৌন্দৰ্য বৰ্ধনৰ কাৰণে আবণ্টন জনাইছিল। এইটো মৰনৈ সৌন্দৰ্য বৰ্ধনৰ প্ৰকল্প হিচাপে MG এনৰেগাৰ জৰিয়তে প্ৰায় 2 কোটি টকাৰ প্ৰজেক্ট আঁচনিটো তাৰমানে আৰম্ভ কৰিছিল। এই ক্ষেত্ৰত আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱকো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'বৰ কাৰণে আজি সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনালোঁ। আৰু দৰঙৰ আয়ুক্ত মহোদয়কো নিজাববীয়াকৈ এই প্ৰজেক্টটোৰ গুৰুত্ব দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নিজেও শুভাৰম্ভণি কৰিছিল। সেইটো কৈছে 2020-21 চনৰ প্ৰকল্পটোৰ প্ৰথমতে আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে উদ্বোধন কৰি এইটো মৰনৈৰ সৌন্দৰ্য বৰ্ধনৰ আটক ধুনীয়া হৈ গঢ় দিব বুলি আমাক আশ্বাস দিছিল। সেই উদ্বোধনী অনুষ্ঠানতে আমিও আনন্দ লাভ কৰিছিলোঁ। কিন্তু আজিকো প্ৰতি 4 বছৰ হ'ল, এই 4 বছৰ হোৱাটো সম্পূৰ্ণ হোৱা নাই। এইটো বিভাগীয় কৰ্তৃপক্ষৰ ঠিকাদাৰ লোক লাগি ইয়াত দুৰ্নীতি সংঘটিত হোৱা বুলি আমি অনুমান কৰিছোঁ। ত' ইয়াত ঠিকাদাৰ, বিভাগীয় কৰ্তৃপক্ষ, আমোলা ইয়াত জড়িত থাকিবই লাগিব। তেওঁলোক যদি জড়িত নাথাকে, এটা চৰকাৰী ধন উলিয়াই নিব নোৱাৰে ঠিকাদাৰ কাম নকৰাকৈ। এই ক্ষেত্ৰত এনেকৈ দৰঙৰ আয়ুক্ত মহোদয়ক নিৰপেক্ষ তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সমান্তৰালভাৱে চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱকো এই প্ৰজেক্টটোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ এটা উচিত বিচাৰ কৰিবৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনালোঁ। আঁচনিটোৰ 2 কোটি টকা তাতে চেংচন হোৱা বুলি গম পালোঁ। গম পাই আমি তাতে যিটো উন্নয়ন কমিটি আছিল, উন্নয়ন কমিটি সোধা মেলা কৰাৰ পিছত তেওঁলোকে বিশেষ গম নাপায় ক'ৰ পৰা কেনেকৈ কি হ'ল কি নহ'ল। তাতে বোল্ডাৰ আনিলে, বোল্ডাৰ ছাইডত বোল্ডাৰ দিলে, বোল্ডাৰ কিন্তু তাতে দিবলগীয়া একো নাই। আমাৰ ইয়াতে বানপানী নহয় বা খহনীয়া নহয়, কোনো প্ৰয়োজন নাছিল। কিন্তু কি কাৰণত তেওঁলোকে তাতে সেইটো দিলে আমি কিন্তু গম নাপাওঁ। আৰু এতিয়াও কামটো সম্পূৰ্ণ হৈ নুঠিল। 2 কোটি টকাৰ সম্ভৱ কিজানি 50 লাখ মান টকাহে খৰচ কৰিলে। বাকীখিনি কাৰ পকেটত সোমাল, কি হ'ল আজিকো পৰ্যন্ত কোনোৱে নাজানে আৰু কামো সম্পূৰ্ণ হোৱা নাই। নিশ্চয় আমাৰ MLAৰো তাত হেৰি আছে। কামটো MLAৰে যেতিয়া MLA ভতিজাকক ঠিকা দিছে বা কাৰোবাক ঠিকা দিছে, দি পেলাই তেওঁ কি কৰিছে কি নকৰিছে তেওঁহে জানে গোটেইখিনি কথা। নিশ্চয় পাইছে। কমিশ্যন নাপালে MLA কিয় মনে মনে থাকিল আজি 2 কোটি টকাৰ বিনিময়ত? আমাৰ ঠাইখিনি কেনেকুৱা দেখা হৈছে, ঠাইখিনিও সম্পূৰ্ণ পৰিষ্কাৰ নহ'ল, ভাল লগা নহ'ল। আমাৰ দেওমৰনৈ যিটো হ'ব বুলি ভাবিছিলোঁ, আমি যিটো আশা কৰিছিলোঁ, যিমানখিনি উন্নতিৰ ফালে আগবাঢ়িব বুলি ভাবিছিলোঁ, তাৰ 4ভাগৰ এভাগো নহ'ল। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।